যে কাৰ্বি গো বেক শ্লোগানটো আমি অসম বিৰোধ কৰিবলৈ নিবিচাৰোঁ। কিছুমানে কাৰ্বি গো বেক শ্লোগান কোৱাটো একদম অনুচিত। লগে লগে মই ক'বলৈ বিচাৰোঁ, এইটো মই ভাল পোৱা নাই। কিছুমানে কৈছে, সকলোৱে কৰা নাই। কিছুমানে কৈছে, সকলোৱে কৰা নাই। আৰু একেৰাহে কিছুমানে আমাৰ ভোজপুৰী সমাজৰ যে ঘৰ জ্বলাই দিলে, সেইটোও মই দুখ প্ৰকাশ কৰিছোঁ। আমি নিজৰ মাজত সংঘাত, ঘৰ জ্বলোৱা, মাৰ পিট আমি নিবিচাৰোঁ। কিন্তু এয়া হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰণকৌশল। আজি শান্তিত নাই। না বঙালী মানুহ শান্তিত আছে, না জনজাতি মানুহ শান্তিত আছে, না আদিবাসী মানুহ শান্তি আছে, না ভোজপুৰী মানুহ শান্তিত আছে, না কাৰ্বি মানুহ শান্তিত আছে, কোনো শান্তিত নাই। চৰি, প্ৰয়াত তৰুণ গগৈদেৱে সদায় আমাৰ অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতি নেতৃত্বক ক্ষমতা দিছিল, ক্ষমতা বিকেন্দ্ৰীকৰণ কৰিছিল। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সদায় ক্ষমতা কেন্দ্ৰীকৰণ কৰিছিল। তো তেওঁ ডিচেন্ট্ৰেলাইজ কৰিবলৈ বিচৰা নাই, তেওঁ ৰিম'ট কণ্ট্ৰল কৰি চলাবলৈ বিচাৰে, ৰিম'ট কণ্ট্ৰলৰ পৰা ডিফু চলাবলৈ বিচাৰে। কংগ্ৰেছ আহিলে ৰিম'ট কণ্ট্ৰল দিছপুৰত নহয়, ৰিম'ট কণ্ট্ৰল ডিফুত থাকিব। মই এটা কথা ক'বলৈ বিচাৰোঁ যে PGR VGRত আপোনালোকে নিজেই জানে যে কাউন্সিলে কোনো ধৰণৰ স্থিতি যি তেওঁলোকৰ দায়িত্ব আছিলে হাইকোৰ্টৰ কেছৰ সম্পৰ্কত, তেওঁলোকে দায়িত্বটো নল'লে। এইটো কাৰ গাফিলিটি? এইটো কাউন্সিলৰ গাফিলিটি। কাউন্সিলৰ চিফ কোন? তুলিৰাম ৰংহাং ডাঙৰীয়া। তুলিৰাম ৰংহাং ডাঙৰীয়া কাৰ মানুহ? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানুহ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি বিচাৰে? যে বিভিন্ন জনগোষ্ঠী জনজাতিৰ মাজত সংঘাত হৈ থাকক, কাৰ্য হৈ থাকক, আৰু তেওঁ এটা বাটন টিপিলে আদানীক হাজাৰ হাজাৰ বিঘা, পতঞ্জলীক হাজাৰ হাজাৰ বিঘা, আম্বানীক হাজাৰ হাজাৰ বিঘা, আৰু যি বাকী থাকিলে নিজৰ পৰিবাৰৰ নামত, আৰু তাৰ পৰাও কিছু বাকী থাকিলে তুলিৰাম ৰংহাং ডাঙৰীয়া পৰিবাৰৰ নামত। তো মাটিৰ সমস্যা যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকে, তুলিৰাম ৰংহাং ডাঙৰীয়া চিফ হৈ থাকে, মাটিৰ সমস্যা সমাধান নহয়। কিন্তু ইয়াৰ লগতে মই এটা কথা ক'বলৈ বিচাৰোঁ যে কাৰ্বি গো বেক শ্লোগানটো আমি অসম বিৰোধ কৰিবলৈ নিবিচাৰোঁ। কিছুমানে কাৰ্বি গো বেক শ্লোগান কোৱাটো একদম অনুচিত হৈছে, একদম অনুচিত। কাৰ্বি আমাৰ অসমৰ বিভিন্ন জনজাতিৰ ভিতৰত আটাইতকৈ পুৰণি জনজাতি। কিন্তু লগে লগে মই ক'বলৈ বিচাৰোঁ, এইটো মই ভাল পোৱা নাই। কিছুমানে কৈছে, সকলোৱে কৰা নাই। কিছুমানে কৈছে, সকলোৱে কৰা নাই। আৰু একেৰাহে কিছুমানে আমাৰ ভোজপুৰী সমাজৰ যে ঘৰ জ্বলাই দিলে, সেইটোও মই দুখ প্ৰকাশ কৰিছোঁ। এইটোও মই দুখ প্ৰকাশ কৰিছোঁ। আমি যিয়ে হওক, আমাৰ মাজত কিছু সমস্যা থাকিব পাৰে, কিন্তু আলোচনাৰ যোগেদি, আইনৰ যোগেদি, লোকতান্ত্ৰিকভাৱে আমি সমাধান হোৱাটো বিচাৰোঁ। আমি নিজৰ মাজত সংঘাত, ঘৰ জ্বলোৱা, মাৰ পিট আমি নিবিচাৰোঁ। কিন্তু এয়া হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰণকৌশল। আজি কোকৰাঝাৰত একে হৈছে, তাতো দুটা জনগোষ্ঠীৰ মাজত সংঘাত। যি সমন্বয় প্ৰয়াত তৰুণ গগৈদেৱে অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ মাজত কিমান কষ্ট কৰি 15 বছৰ একদম নিজৰ ঘৰৰ দৰে ধৰি ৰাখিলে, আজি সেই ঘৰখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ নিজৰ স্বাৰ্থৰ বাবে টচ নচ কৰি পেলাই থৈছে। তো সেইকাৰণে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিব, অসমৰ সমাজৰ মাজত অশান্তিয়ে থাকিব। সেইকাৰণে যদি অসমৰ ভিতৰত যদি আমাক শান্তি লাগে আৰু সন্মান লাগে, আত্মসন্মান লাগে, এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চৰকাৰৰ পৰা আঁতৰাব লাগে। না, মিত্ৰতা আমাৰ যিকেইটা দলৰ লগত ইতিমধ্যে আলোচনা হৈ আছে, মিত্ৰতাটো হ'বই। কিন্তু মিত্ৰতাৰ ৰংটো কি হ'ব, সেইখিনি কথা আনুষ্ঠানিকভাৱে আপোনালোকক আমি পিছত জনাম, যিহেতু কথাবোৰ এতিয়াও চলি আছে। বৰ্তমানৰ 10 বছৰত এইখন চৰকাৰে কি কৰিলে? 6 স্কেডিউল ফুল ইমপ্লিমেণ্টো কৰিব পৰা নাই। কাউন্সিলৰ হাতত একো ডিপাৰ্টমেণ্টে একো এৰিয়ে দিয়া নাই। কাউন্সিলৰ কামবোৰ চব দিছপুৰৰ পৰা নিৰ্ধাৰিত। কাউন্সিল যোৱা 10 বছৰ আৰু দুৰ্বল হ'ল। কাউন্সিল আমাৰ দিনত আৰু
প্ৰয়াত তৰুণগগৈদেৱৰ দিনত আৰু সন্মান আৰু ক্ষমতা লাভ কৰিব এই কথাটো নিশ্চিত। অবৈধ কয়লা আৰু বালি চলি আছে, এইটো কি দেশৰ কিবা সমস্যা? চলিবই। যিসকলৰ ৰাজনীতিক যাত্ৰা সিন্ডিকেট কৰি আৰম্ভ হ'ল, আজি তেওঁলোকে শাসনত বহি আছে, তো সিন্ডিকেট কেনেকৈ কমিব? সিন্ডিকেট বাঢ়িবই। যিসকল ৰাজনৈতিক যাত্ৰা কয়লা, ব্ৰইলাৰ, গৰু, বালি, পাথৰ সিন্ডিকেট কৰি তেওঁলোকৰ যাত্ৰা আৰম্ভ হ'ল, আজিতো তেওঁলোকে গাদীৰ ওপৰত বহি আছে, কোনোবা মন্ত্ৰী, কোনোবা মুখ্যমন্ত্ৰী, কোনোবা চিফ। তো সেইকাৰণে সিন্ডিকেট বাঢ়ি গৈছে। এতিয়া যুৱকসকলৰ ওচৰত চাকৰি নাই, এতিয়া সিন্ডিকেট সোমোৱাই বাহিৰে আমাৰ যুৱকৰ ওচৰত একো চাকৰি নাই। অসমৰ যুৱক, কাৰ্বি যুৱকৰ ওচৰত মাত্ৰ দুটা বিকল্প, যদি পইচা কমাব লাগে বাহিৰলৈ যাওক, নহ'লে কয়লা বালি মাফিয়া তাৰ ভিতৰত সোমাই যাওক, তাৰ বাহিৰে একো বিকল্প নাই। न्यूज़ 12 पे खबरों के साथ बने रहने के लिए हमारे YouTube चैनल को सब्सक्राइब कीजिए, साथ ही बेल आइकन को दबाइए। वहीं अगर आप हमारे खबर को Facebook पे देख रहे हैं तो हमारे पेज को फॉलो और लाइक कीजिए। धन्यवाद।